হেল্ল' ৰাইজ, কি কৰিছে? আশা কৰোঁ সকলো ভালে আছে আৰু আজি হৈছে মাঘ বিহুৰ আৰু মাঘ বিহুৰ দিনাখনি দেখিছেনে বতৰটো কেনেকুৱা কৰিছে? ৰ'দ ওলাইছে যদিও মানে কুঁৱলীয়ে ৰ'দ ওলাবলৈ দিয়াই নাই ভালকৈ। আৰু এইফালে মই মাটি কেৰাই থৈছোঁ, গোবৰ আছে। ঘৰ মোচা নহ'লেই উৰুকাৰ দিনাখনি আৰু বিহুৰ দিনাখনিয়ে মুচিম বুলি লৈছোঁ। আৰু এইফালে কুঁৱলী যেনেকৈহে পৰিছে কি ক'ম, পানী চুবলৈকে ভয় লাগিছে। আৰু বেলিটোও ভালকৈ ওলাব পৰা নাই কুঁৱলীৰ পৰা। আৰু ধুনীয়াকৈ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। আৰু এইজোপা ফুল ইমান বেছি মৰম লাগে। ফুলজোপা মানে কোনো মানে মাহ বুলি ক'বলৈ নোৱাৰি আৰু যেতিয়া তেতিয়াই ফুলে, গোটেই 12 মাহে ফুলি থাকে বুলি ক'লেও মানে মিছা নহয়। ইমান বেছি ধুনীয়া লাগে, মোৰ কিন্তু ফুলজোপা বৰ মৰম লাগে। ফুলজোপা সৰু সৰু ধুনীয়া ফুল ফুলে। আৰু এইফালে এজোপা ফুল, নামটো কিন্তু নাজানো দেই, ছাগলীয়ে খাই একদম বৰবাদ কৰি পেলালে। আৰু এইটো ইমান ধুনীয়া আচাৰ খোৱাহে কথা আৰু মই ৰ'দত বহি অলপ বোলো টোপতে লওঁ। ইফালে বৌ আহিও পালেহি। আৰু এই ঠাণ্ডাত জোতা পিন্ধি আৰু এতিয়া কি ক'ম, মাটিনো কেনেকৈ খচিম। মই বোলো মাটিত খচিব নোৱাৰোঁ, সেইকাৰণে আধাতে বোলো মাৰি হাই কি কৰোঁ। এইফালে তাৰপৰা মই আকৌ ভিতৰত গৈ দেখিছোঁ বৌয়ে বিচনা ঠিক কৰিছে। ঘৰটো বা ময়ে সাৰিলোঁ দেই, বৌক সাৰিব দিয়া নাছিলোঁ, বৌ কঁকাল বিষৰ কাৰণে। আৰু এইফালে বৰমাই কি কৰিলে গম পায়নে? ৰাতি বিচনাত মানে সোণৰ কাণফুলিযোৰ এনেকৈয়ে থৈ দিয়ে আৰু কেতিয়াবা এনেকৈ ভাঙি যাবও পাৰে। আৰু বৌয়ে দেখি মোক ক'লে বোলো গডেজত থৈ আহগে। আৰু মই দেখিছেনে, চাবি মৰা মানে চিষ্টেম নাই, চিধাই মানে থ'ব লাগে, আহিব লাগে। আৰু চোৰ সোমাবলৈতো এইবোৰ বহুত বেছি ভাল পায়। আৰু মই দৰ্জাখন ধুনীয়াকৈ মাৰি দিলোঁ। তলা নাই মৰা, মানে এনেই মাৰি থৈছোঁ। আৰু এনেই ভিতৰৰ বস্তুবোৰ যেতিয়া তেতিয়াই উলিয়াবলগীয়া হৈ যে, সেইকাৰণে। আৰু মই ৰ'দত অলপ আহি ওলালোহি। তাৰপিছত যি দেখিছোঁ, মাটি পোৱা বোলো ময়েই খচিব লাগিব নেকি, জোতা চোতা সলকাই মই বোলো মাটিলৈহে যাওঁ। আৰু কোৰখন কালি কি হ'ল গম পায়নে? মাটি যেতিয়া মই খান্দিছিলোঁ তেতিয়া কোৰকে ভাঙি পেলালোঁ জাহ বাপেকে। তাৰপিছত এয়া কোৰ নালেৰে দি খুচিছোঁ। আৰু এইফালে আইতাই কি কৰি আছে গম পায়নে? কাঠ আলু মানে এইটো কি কয়, জুইত দি আছে। মাঘৰ বিহুত বোলে কাঠ আলু খাব লাগে, তেতিয়া বোলে গা ভাল হয়, সুস্থ থাকে, বলিৱান হয় মানুহ। আৰু সেইকাৰণে জুইত পূৰা গৰম কৰি আছে। গৰম কৰাৰ পাছত উতলি আছে, মানে উতলাৰ পাছত সিজাৰ পাছত খাম আৰু সকলোৱে মিলি। আৰু জুই চোৱাৰ চলতে মই বোলো অলপ গৰমৰ তাপে লৈ লওঁ নেকি, এনেই জুই ফুৱাই অলপ ভালেই লাগে ঠাণ্ডা দিনত, বৰ বেছি বেয়াও নালাগে। আৰু এইফালে বৌয়ে ভাল কোৱাত লাগিছে। যিহেতু মাটিখিনি খচিবলৈ মই ভালকৈ নোৱাৰিলেও বৌয়ে বোলে অলপ চেষ্টা কৰি চাওঁ বুলি চাইছে, কিন্তু নাই, বৌৰ দ্বাৰাও মানে ভালকৈ হোৱা নাই ইমান ভালকৈ। মানে এইটো কি কয়, শিলগুটি লৈছে যে ভালকৈ হোৱা নাই। তাৰপিছত আমাৰ এইটো টেপৰ পানী যিহে অকণমান ওলায়, পানী এগিলাচ হওঁতেও চাগে বহুত সময় লাগিব। আৰু বৌয়ে উপায় নাপায় ভৰিয়ে খচিলে, কোৰেতো নোৱাৰিলেই। বৌয়ে মাটি এনেকৈ খচি থকা দেখি মই বোলো অলপ বুট জ্ঞানে দিওঁ নেকি, এনেকৈ নহয় এনেকৈ বাৰু এইবোৰ থওক। বাদ বাকী আমাৰ এইফালে হাঁহজনীকে চাওকচোন, দুয়োজনী ইমান ধুনীয়াকৈ খেলি আছে। ইহঁতৰ খেলাইহে কথা। আৰু এইফালে ভৰিয়ে নোৱাৰি, মানে ভৰিয়ে পাৰিলে তথাপিও অলপ কষ্ট হোৱা দেখি কোৰখন ভাল কৰিবলৈ বৰ্তাক লগাই দিলে। এইফালে বৰ্তাই লগাই লৈছে মানে কোৰৰ নালটো ভালকৈ। তাৰপিছত এইফালে মাটি চাটি খচি মেলি ঘৰ মোচাত লাগি গ'লোঁ। আৰু এইফালে বৌয়ে মুচিছে, ৰখি আছে কিন্তু ভালকৈ মোচাই নাই দেই। এইফালে আকৌ ঘৰৰ ভিতৰতো মুচি এদায় হোৱাৰ পিছত মই বোলো চোতালখনকে অলপ মুচোঁ, কি চোতালখন যিহে বালি, পানী দিলেও মানে বালিয়ে শুহিয়ে নোলোৱা হ'ল। আৰু এনেকুৱা ধৰণৰ বালিক কি ক'ম, বালি মানে পানী শুহি নোলোৱা বালি। আৰু বৰমা আৰু মই দুয়োজনী অলপ মুচিলোঁ চোতালখন, অলপ যিমানকণ পাৰোঁ। আৰু এইফালে আজি চব্জি বনাবৰ কাৰণে মাছ, কাৰণ গাহৰি মাংস আইতা নাখায়। আৰু এইজনী বোলো খায়ে পেলাওঁ নেকি, বুলি কৈ চু বুলিহে ক'লোঁ। আৰু কি ক'ম, এইফালে কাঠ আলু খাবৰ কাৰণে মই লৈ ল'লোঁ নিমখ জলকীয়া, খোৱাইহে কথা আৰু মস্তি মাৰি। এইবাৰ কিন্তু মাঘৰ বিহুত অলপ বলিৱান হ'ব লাগিব দেই, সকলোৱে হ'ব বলিৱান, খাই বুলি শক্তি কৰিব। আৰু এইফালে আমি সকলোৱে গা চা ধুই আহি সেৱা কৰিলোঁ। সেৱা কৰি আহি আইতা মানে চাকি জ্বলালে, চাকি জ্বলাই এইখিনি চব্জি আৰু এইফালে সাজ খাবহে কথা। আৰু আমি বৌ আৰু মই দুয়োজনী ৰুমলৈ বুলি ওলালোঁ টোপোলা বান্ধি। আৰু এইফালে মই দেখিছা নহয় কেনেকৈ ওলাই দিছোঁ, ঠাণ্ডাত কঁপি কঁপি। মানে কি ক'ম, কম্বল এখন ল'লেও মানে বেয়া নাপাওঁ আৰু কম্বল লৈ যাবলৈ ভালেই। এইফালে ককাহঁত আহিছে বিহু খাবলৈ বুলি। আৰু এইফালে আমি আহি গ'লোঁ। যিহে ধুনীয়া ৰাস্তা, গৰু চৰু নাই, মুঠতে যোৱাহে কথা আৰু ফালি চিদি। এইফালে গোটেই ইমান ধুনীয়া পৰিৱেশ। আৰু এইফালে মই ঠাণ্ডাত কঁপি মেলি, পানীও লাগি আছে বুলি কোৱাহে কথা আৰু গাইজ। আৰু এইফালে সৰিয়হ, চবফালে সৰিয়হৰ যেনিয়ে চাই তেনিয়ে সৰিয়হ, ইফালেও সৰিয়হ সিফালেও সৰিয়হ, ক'বই নোৱাৰি। আৰু আমি আহি সৰিয়হ চাই চাম্পোৱা দলং পালোহি। আৰু চাম্পোৱা দলংখন পাৰ হৈ আমি চিধাই একেবাৰে ৰুমতহে লগ পামগৈ আৰু দেই।
আৰু এইফালে বৌ আৰু মই ৰুমত আহি কাপোৰ চাপোৰ সলাই বৌয়ে এইফালে ঘৰ আহি আছে মানে বাৰাণ্ডাখন যিখনহে বালি কুকুৰা এগালমান আছে কুকুৰা গালে একদম বালি ভৰ্তি কৰি পেলাই আৰু এইফালে মাহীহঁতে মানে মেজি ফালে এইফালে এটা আৰু সেইফালে এটা বহুত দূৰত দূৰত ফালে চাগে তথাপিও যে ফুৱালে আৰু আমি নাছিলোঁ আমি এইটো বহুত মিছ কৰি দিলোঁ দেই মেজি ফুৱাটো আৰু এইফালে আমাৰ ৰাতি সাঁজৰ কাৰণে ভাত হৈ গ'ল আৰু এইফালে আছে মাংস মানে কিটিক দেই কিটিক নহয় এইটো কি কয় লিভাৰ আৰু কলিজা সেয়া বেলেগতো কলিজা খাব নাপাওঁৱেই সেইকাৰণে বোলো ব্ৰইলাৰ কলিজাকে অলপ খাই লওঁ আৰু এইফালে পিঁয়াজ দিয়া হ'ল আৰু পিঁয়াজৰ লগত মাংস ভাজি থকা কৈছে হালধি চালধি দিয়া নাই কাৰণে কালাৰটো ভালকৈ উঠা নাই আৰু হালধি মই দিমহে দেই মই কিন্তু বনোৱা নাই বনাইছে বৌয়েহে আৰু আলুখিনি কুটি দিলোঁ মই দেই আৰু এইফালে বৌয়ে নহৰু গুচাই আছে নহৰু বোলে অকণমান দিয়ে আৰু এইফালে মছলা আমি মানে পানীত গুলি লওঁ দেই মছলাটো পানীত গুলি ল'লে মানে অলপ বোলে ভাল হয় ময়ো কোৱা কথা নহয় বৌয়ে কোৱা কথাই আৰু ময়ো ষ্টাৰ্ট মাৰি দিলোঁ নহয় হালধিখিনি লাগি থাকিবলৈ হালধি দিলে বোলে চব্জিটো বোলে বেছি সোনকালে লাগি থাকে আৰু মই কি জানো দিলোঁ খালোঁ চাগে গালি এচাত ধুনীয়াকৈ আৰু এইফালে মামাই দিয়া বস্তু হৈছে এইখিনি নিমখ খাই পিনে শক্তি কৰিব লাগে আৰু এইফালে আছে দালি ডাঙৰ ডাঙৰ দালি খাব লাগে মাছৰুম বনাব লাগে মচুৰ দাইল বোলে এইফালে মামা আছে আৰু এটা কথা ক'ম দেই আপোনালোকক আমাৰ কিন্তু চব্জি বনাই অলৰেডি হৈয়ে গ'ল কিন্তু কালাৰক একদম ইগন'ৰ কৰিব দেই কালাৰৰ লগত কিন্তু বৰ ধুনীয়া বস্তু এটা আছে এইখিনি সাজ ঘৰৰ পৰা মানে এবটল লৈ আহিছিলোঁ ঘৰত ভালকৈ নাখালোঁ যে অলপ আহিবলগীয়া আছিলে আৰু আজিলৈ বাই বাইহে বুলিলোঁ আৰু গাইছ বাই বাই